হেল্ল' বন্ধু বান্ধৱীসকল, মই আলপনা বৰুৱা স্বাগতম সকলোলৈ। মই আজি খুব সুন্দৰ পাতেৰে এই বাগিচা শুৱনি কৰা ফুল এজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ জনাইছোঁ, মোৰ চেনেলটো নতুন হয়, সেয়ে আপোনালোকৰ ছাপোৰ্ট বিচাৰোঁ। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মই যেতিয়াই ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে ভিডিঅ' দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই থাকিব। তেনে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। মই আজি লৈ আহিছোঁ খুব সুন্দৰ পাতৰ এই ফুলজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। ইয়াৰ পাতবিলাক চাওক, কি সুন্দৰ দুটা ৰঙত আছে, সেউজীয়া আৰু মাখন ৰঙত আছে। মৰম লগা নহয়নে পাতবিলাক? আৰু পাতৰ তলৰ ফালে এয়া অলপ চকলেট কালাৰৰ হয়। এই তিনিটা ৰঙত থকাৰ বাবে ফুলজোপাৰ সৌন্দৰ্য আৰু বেছি বৃদ্ধি হৈছে। প্ৰথমতে জানি লওঁ আহক এইজোপাৰ নামনো কি। এইজোপাৰ নাম হৈছে চাইনিজ কটন। সাধাৰণতে এইজোপাক লেলা মজনু ফুল নামে জনা যায়। এতিয়া জানি লওঁ আহক ফুলজোপাৰ গ্ৰ'য়িং পিৰিয়ড, মানে ফুল এজোপা লগাবলৈ কোনটো ছিজনত গ্ৰ' কৰে সেইটোৰ কথা জনা খুবেই প্ৰয়োজন হয়। সেয়ে জানি লওঁ আহক। এইজোপা এজোপা ছামাৰ গ্ৰ'য়িং প্লেণ্ট হয়। এই বাৰিষা ছিজনতে ইয়াৰ গ্ৰ'থ খুব সুন্দৰ হয়। সেয়ে আপোনালোকে যদি এইজোপাক লগাব বিচাৰে, এই বাৰিষা ছিজনতে নাৰ্চাৰীৰ পৰা আনি বা ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব পাৰিব। এইজোপা ল' মেইনটেনেন্স প্লেণ্ট হয়। যিসকলৰ সময়ৰ অভাৱত বাগিচাত লাগি থকা বা যিসকল নিউ গাৰ্ডেনাৰ, সেইসকলেও খুব সুন্দৰকৈ এইজোপাক লগাব পাৰিব। বৰ বেছি লাগি থাকিব নালাগে আন কিছু ফুলৰ দৰে। সাধাৰণ কেইটামান কাম কৰিলেই এইজোপাৰ গ্ৰ'থ খুব সুন্দৰকৈ হয় আৰু বাগিচাত জিলিকি থাকে। মোৰ এইজোপা চাওক কি সুন্দৰ হৈছে ইয়াৰ গ্ৰ'থ। এতিয়া আহোঁ এইজোপাক লগাবলৈ পটুৰ মাটি কিদৰে প্ৰস্তুত কৰিব লাগে। এইজোপাক লগাবলৈ পটুৰ মাটি ৱেলডেন ফচফচীয়া মাটি প্ৰস্তুত কৰি ল'ব লাগিব। 60% বালিয়া মাটি। যদি আপোনালোকৰ বালিয়া মাটি নাই তেনেহ'লে 30% সাধাৰণ মাটি আৰু 30% বালি লৈ বালিয়া মাটি প্ৰস্তুত কৰি ল'ব। আৰু এই মাটিৰ মিশ্ৰণখিনিত আপোনালোকে 40% সাৰ দিব। যিকোনো সাৰ দিব পাৰে আপোনালোকে, কেঁচুসাৰ বা শুকান গোবৰ বা এই দুইবিধ সাৰে সম পৰিমাণে মিলাই লৈ দিলেও হ'ব। সাৰৰ মাত্ৰা বেছিকৈ লোৱাৰ কাৰণটো হৈছে এইজোপা যিহেতু পাতৰ ফুল, পাতৰ উজ্জ্বলতা আৰু পাতৰ আকাৰ বৃদ্ধি কৰিবলৈ কেঁচুসাৰ বা শুকান গোবৰ দিব লাগে বেছিকৈ। কিয়নো কেঁচুসাৰ আৰু শুকান গোবৰত যথেষ্ট পৰিমাণে নাইট্ৰজেন থাকে, যি পাতৰ উজ্জ্বলতা বঢ়োৱাৰ লগতে পাতৰ আকাৰো বৃদ্ধি কৰে। এইদৰে আপোনালোকে এইজোপাক লগাবলৈ পটুৰ মাটি প্ৰস্তুত কৰি ল'ব। এতিয়া আহোঁ এইজোপাক কেনেকুৱা জেগাত থ'ব লাগে। এইজোপা ইনড'ৰ প্লেণ্ট হয়, সেয়ে ছাঁত থ'ব, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত। তেতিয়াহে ইয়াৰ গ্ৰ'থ ভাল হ'ব। অৱশ্যে পুৱাৰ সূৰ্যৰ কোমল পোহৰটো বা আবেলিৰ সূৰ্যৰ কোমল পোহৰটো 1-2 ঘণ্টাৰ বাবে পৰিলেও ইয়াৰ গ্ৰ'থ খুব সুন্দৰ হয়। কিন্তু পোনে পোনে সূৰ্যৰ পোহৰত নথ'ব। পোনে পোনে সূৰ্যৰ পোহৰত থ'লে ইয়াৰ গ্ৰ'থ বেয়া হৈ যায়, পাতবিলাক জ্বলি যাবলৈ আৰম্ভ কৰে আৰু ফুলজোপা মৰি যোৱাৰ দৰে হয়। এইজোপা এজোপা এয়াৰ পিউৰিফাই প্লেণ্ট হয়। বায়ুত যিমান হাৰ্মফুল গেছ আছে সেই সকলোবিলাক ৰিমভ কৰি দিব পৰা গুণ আছে এইজোপাৰ। আজিকালি যিহে প্ৰদূষণ হৈছে, এনেকুৱা এয়াৰ পিউৰিফাই প্লেণ্ট লগোৱাটোৱে ভাল। এইজোপা আপোনালোকে ৰুমৰ ভিতৰতো থ'ব পাৰিব। ৰুমৰ ভিতৰত থ'লে আপোনালোকে সাধাৰণ ৰুমৰ পোহৰটোত থ'লে নহ'ব। ৰুমৰ ভিতৰত থ'বলৈ হ'লে এনেকুৱা জেগাত থ'ব য'ত পোহৰৰ ব্যৱস্থা থাকে, যেনে খিৰিকীৰ মুখত। তেতিয়া ইয়াৰ গ্ৰ'থ খুব সুন্দৰ হয়। ৰুমৰ সাধাৰণ পোহৰটোত থ'লে ইয়াৰ পাতবিলাক লাহেকৈ শুকাই গৈ সৰি যাবলৈ আৰম্ভ কৰিব। সেয়ে এনে ভুল নকৰিব। এতিয়া আহোঁ এইজোপা ফুলক পানী দিয়াৰ বিষয়ৰ ওপৰত। সাধাৰণতে ইনড'ৰ ফুলবিলাক খুব কমকৈ পানীৰ প্ৰয়োজন হয়। পটুৰ মাটি সেমেকাই থোৱাৰ প্ৰয়োজন নহয়। এইজোপাটো ঠিক তেনেদৰে ইয়াৰ পটুৰ মাটি সেমেকাই থোৱাৰ প্ৰয়োজন নাই। পটুৰ মাটি 2 ইঞ্চিমান শুকাই গ'লে পানীও দিলেও হয়। আৰু আপোনালোকে যেতিয়াই পানী দিব ভৰপূৰকৈ দিব, পটুৰ ড্ৰেইনেজ হ'লেদি পানী ওলাই যোৱাকৈ। পটুৰ তলৰ মাটি ভালদৰে তিতাকৈ, তেতিয়াহে ফুলজোপাৰ শিপাবিলাকে তললৈকে বাঢ়ি পটটোত আমি দিয়া সাৰবিলাক খুব সুন্দৰকৈ গ্ৰহণ কৰিব পাৰিব। এইজোপাতে নহয়, যিকোনো ফুলত আপোনালোকে পানী দিলে ভৰপূৰকৈ দিব, পটুৰ ড্ৰেইনেজ হ'লেদি পানী ওলাই যোৱাকৈ, পটুৰ তলৰ মাটি তিতি যোৱাকৈ। এতিয়া আহোঁ এইজোপাক মাজে মাজে দিব লগা সাৰৰ বিষয়ে। উইণ্টাৰ ছিজনত বাদ দি আপোনালোকে এই বাৰিষা ছিজনত এইজোপাক অলপ সাৰ দিয়াৰ প্ৰয়োজন হয়। কিয়নো এইজোপা
এই বাৰিষা ছিজনতে গ্ৰ' হোৱা প্লেণ্ট হয়। সেয়ে আপোনালোকে এইজোপাক প্ৰতি 20 দিনৰ বা 25 দিনৰ মূৰে মূৰে কেঁচুসাৰ বা শুকান গোবৰৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰ দিব। এই কেঁচুসাৰ বা শুকান গোবৰৰ পৰা লিকুইড সাৰ প্ৰস্তুত কৰিবলৈ হ'লে আপোনালোকে এজোপা ফুলৰ জোখত কৈছোঁ, এমুঠি শুকান গোবৰ বা এমুঠি কেঁচুসাৰ গোটেই ৰাতি 1 লিটাৰমান পানীত তিয়াই থৈ সেই পানী আপোনালোকে পুৱাৰ ভাগত দিব পাৰে। এনেদৰে আপোনালোকে লিকুইড সাৰ প্ৰস্তুত কৰি ল'ব পাৰে। বহুতে নাজানে, সেইবাবে কৈ দিলোঁ ইয়াতে। বা এই লিকুইড সাৰ আপোনালোকে দি থাকিবলৈ অসুবিধা পায় যদি প্ৰতি এমাহৰ মূৰে মূৰে এমুঠিকৈ কেঁচুসাৰ বা শুকান গোবৰ ফুলজোপা গুৰিত দিব। তেতিয়াও ইয়াৰ গ্ৰোথ খুব সুন্দৰ হয়। এতিয়া আহোঁ এইজোপাৰ পৰা পুলি প্ৰস্তুত কৰাৰ বিষয়ে। যিহেতু এইজোপা ছামাৰ গ্ৰোয়িং মানে বাৰিষা ছিজনত গ্ৰ' হোৱা প্লেণ্ট হয়, সেয়ে ইয়াৰ কাটিঙৰ পৰাই এনেকুৱা কাটিঙৰ পৰা অতি সহজে পুলি প্ৰস্তুত হয়। আপোনালোকে মাটিত গুজি দিও ইয়াৰ পুলি প্ৰস্তুত কৰিব পাৰে বা পানীৰ বটলত থৈও আপোনালোকে ইয়াৰ পৰা পুলি প্ৰস্তুত কৰিব পাৰে। শিপা ওলাই কাটিংবিলাকৰ পৰা পানীত থ'লে পাছত ৰুই দিব পাৰিব। আৰু ইয়াৰ সুন্দৰ গ্ৰোথৰ বাবে আপোনালোকে পাতৰ উজ্জ্বলতা বৃদ্ধি কৰিবৰ বাবে NPK 19-19-19 15-20 দিনৰ মূৰে মূৰে পানীত দি স্প্ৰে' কৰিব পাৰে ইয়াৰ পাতত। এই লিকুইড সাৰ দিওঁতে আপোনালোকে পুৱাৰ ভাগত বা আবেলি ভাগত দিব বা বৰষুণৰ সময়ত দিব, দুপৰীয়া ভাগত নিদিব, যিহেতু এইবিলাক কেমিকেল সাৰ হয়। NPK 19-19-19 আধা চামুচ 1 লিটাৰ পানীত মিলাই লৈ আপোনালোকে দিব পাৰে। এইজোপা ফুলক খুব বেছিকৈ পোক পতংগ আক্ৰমণ কৰা দেখা নাযায়, কিন্তু আপোনালোকে যেতিয়াই বাগিচাত নিম অইল স্প্ৰে' কৰে এইজোপা পাততো নিম অইল স্প্ৰে' কৰি দিব। তেতিয়া পাতত পোকে খোৱাৰ সম্ভাৱনা কম হৈ যায়। এতিয়া আহোঁ এইজোপাক উইণ্টাৰ ছিজনত ল'ব লগা যত্নৰ বিষয়ে। উইণ্টাৰ ছিজনত এইজোপা গ্ৰোথ ৰখি যায়। বেছি ঠাণ্ডা পালে ইয়াৰ পাতবিলাক সৰিবলৈ আৰম্ভ কৰে। সেয়ে উইণ্টাৰ ছিজনত আপোনালোকে এইজোপাক এনেকুৱা জেগাত থ'ব যাতে ফুলজোপাৰ ওপৰত নিয়ৰ নপৰে। বহু ফুলৰ মাজত থৈ দিব, তেতিয়া ঠাণ্ডাৰ মাত্ৰাটো কমিব, ফুলজোপাৰ পাতবিলাক সৰি নাযায়। তেতিয়া উইণ্টাৰ ছিজনত এইজোপাক সাৰ দিয়াৰ প্ৰয়োজন নাই, পানীও কমকৈ দিব লাগে। এইবিলাক কৰি চাওকচোন, এই ফুলজোপাই আপোনাৰ বাগিচাৰ লগ নেৰিব, বছৰ বছৰ আপোনাৰ বাগিচাৰ লগ দিব। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।